মৰমৰ ছাত্ৰ ছাত্ৰীসকল সমগ্ৰ বিশ্বত ভাৰতবৰ্ষত লকডাউনৰ পৰিপ্ৰেক্ষিতত তোমালোকে বিদ্যালয়ত পাঠ গ্ৰহণ কৰিবৰ কাৰণে অপাৰগতা প্ৰকাশ কৰিছা যেহেতু পৰিস্থিতি সাংঘাতিক আমাৰ বিশ্বৰ আদি কৰি ভাৰতবৰ্ষৰ অসমৰ পৰিস্থিতি সাংঘাতিক বেয়া গতিকে তোমালোকে ঘৰতে থাকা কুশলে থাকা আৰু বিশেষকৈ মই এটা ক্লাছ 8 9 আৰু 10 ৰ কাৰণে এটা পাঠদান আগবঢ়াইছো তোমালোকে সেই পাঠটো লবা আৰু যদি মই পাঠকিটা কি আছে মই তাত অন্তৰ্ভুক্ত কৰিছো যে ক্লাছ 8 আৰু ক্লাছ 9 and 10 ৰ কাৰণে ব্যৱস্থা কৰিছো প্ৰথম কথাটো হ'ল কি তাত অন্তৰ্ভুক্ত কৰিছো verb what is called verb আৰু adverbs আৰু সমান্তৰালভাৱে tense correct tense কেনেকৈ মানে ভাৰ্বৰ লগত ব্যৱহাৰ কৰি এডভাৰ্ব কি এইবিলাকৰ সম্পৰ্কত আলোচনা কৰা হৈছে ভিডিওটো চালে তোমালোকে নিশ্চয় গম পাবা তাৰ উপৰি গুৰুত্বপূৰ্ণ কথা লেটাৰ ৰাইটিং হাউ টু ৰাইট এ লেটাৰ ৰাইটিং কেনেকৈ লেটাৰ ৰাইটিং লিখাৰ প্ৰচেছ বিলাক আছে কিছুমান কেনেকৈ আছে সেইবিলাকো অন্তৰ্ভুক্ত কৰিছো তাৰ তৃতীয়তে আমি ভয়েস চেঞ্জ কেনেকৈ কৰে ভয়েস চেঞ্জৰ ফৰ্মুলা ব্যৱহাৰ কৰি কেনেকৈ ভয়েস চেঞ্জ কৰে ভেৰি ব্ৰিফলি কথাখিনি আলোচনা কৰিছো তোমালোকে ঘৰত থকা অৱস্থাত বিদ্যালয়লৈ যেহেতু যাব পৰা নাই তোমালোকে এই ভিডিওটো চাবা আৰু নিশ্চয় উপকৃত হোৱা বুলি আমি আশা কৰিছো আজি ক্লাছ 8 আৰু ক্লাছ 9 and 10 তিনিটা শ্ৰেণীৰ বিষয়ে আমি ইংৰাজী পাঠদান কৰিবলৈ আগবাঢ়িছো ইংৰাজী পাঠদান বিশেষকৈ আমি যেহেতু ছাত্ৰ ছাত্ৰীসকলক আমি মই ছাত্ৰ ছাত্ৰীসকলক লগ পোৱা নাই আজি প্ৰায় 1.5 মাহ হ'ব এতিয়া তো গতিকে ইংৰাজী বিষয়ৰ গ্ৰামাৰ ছেকশ্যনৰ আমি এটা ক্লাছ কৰিব বিচাৰিছো আজি আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল বিশেষকৈ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলৰ কাৰণে আমি এই গ্ৰামাৰ পাঠটো কৰিবৰ কাৰণে আগবাঢ়িছো প্ৰথম কথাটো হ'ল কি আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হ'ল ইংৰাজী বিষয়ৰ গ্ৰামাৰটো বিষয়ে আমি আলোচনা কৰোঁ গ্ৰামাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল ভাৰ্বৰ বিষয়ে আমি আলোচনা কৰিবলৈ আগবাঢ়িছো যে ভাৰ্ব VERB ভাৰ্ব এই ভাৰ্ব যদি আমি ভাৰ্বৰ অবিহনে ইংৰাজীৰ বাকী বাক্য গঠন কৰাৰ ক্ষেত্ৰত আমি আগবাঢ়িব নোৱাৰিম গতিকে এই ভাৰ্বৰ বিষয়ে আমি আলোচনা কৰিছো ভাৰ্বক আমি অসমীয়াত প্ৰত্যেকেই জানা তোমালোকে ভাৰ্বক ক্ৰিয়া বুলি কয় ক্ৰিয়া আৰু যিহেতু ইংৰাজী বিষয় হোৱা হেতুকে ভাৰ্বৰ ডেফিনিশ্যনটো VERB ভাৰ্ব তোমালোকে প্ৰত্যেকেই জানা যে ভাৰ্বৰ ডেফিনিশ্যনটো মই ইয়াত লিখি দিছো ভাৰ্ব is an action word সাধাৰণতে আমি ভাৰ্ব বুলি ক'লে সাধাৰণতে এটা কওঁ যে ভাৰ্ব ইজ এন একশ্যন ৱৰ্ড তোমালোকে যদি ইংৰাজী ডেফিনিশ্যনটো লিখিব বিচাৰা লিখি ল'ব পাৰা নেকি যে ভাৰ্ব ইজ এন একশ্যন ৱৰ্ড দ্বিতীয় কথাটো হ'ল কি আমি এতিয়া ভাৰ্বৰ বিষয়ে আমি আলোচনা কৰাৰ বিভিন্ন প্ৰকাৰৰ আমি ভাৰ্ব পাওঁ বিভিন্ন প্ৰকাৰৰ ভাৰ্ব আছে তাৰ ভিতৰত আমি আলোচনা কৰাৰ বিষয়ে আমি আলোচনা কৰাৰ আগতে কেইটামান ভাৰ্বৰ বিষয়ে আমি লিখি লওঁ প্ৰথমতে যে ভাৰ্ব বুলি ক'লে আমি সাধাৰণতে ষ্টেট STATE ষ্টেট যাক নেকি ষ্টেটিভ বুলি কয় ষ্টেটিভ দ্বিতীয়তে আমি লিখিব পাৰোঁ একশ্যন ACTION একশ্যন Action people dynamic 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 number 1 এতিয়া আমি প্ৰথমতে ভাৰ্বৰ সংজ্ঞা লিখিলো এতিয়া আমি ইয়াত লিখিও verbs 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 বুলি এখানে লিখিছো আমি বিভিন্ন প্ৰকাৰৰ ভাৰ্বৰ বিষয়ে আমি আলোচনা কৰিম হয়তো বুজি পাইছেনে আপুনি যে বিভিন্ন প্ৰকাৰৰ ভাৰ্বৰ বিষয়ে আলোচনা কৰাৰ কাৰণে মই ইয়াত verbs লিখিলো প্ৰথমতে লিখিলো ষ্টেট ষ্টেটিভ অ্যাকশন অর্থাৎ ডাইনামিক নাম্বার 2 দ্বিতীয়তে লিখো মেইন MAIN মেইন অর্থাৎ মেইন ভার্বটো আমি হেল্প কৰিবৰ কাৰণে কিছুমান অক্সিলাৰি ভাৰ্ব বা হেল্পিং ভাৰ্ব আমি ব্যৱহাৰ কৰিব সাধাৰণতে এটা মেইন ভাৰ্বটো helping verb ACLPING helping oblique auxiliary 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 এটা কেটা আমি সত্যতে স্টেট
or stative. It means state verb means stative. Action means dynamic. তাৰপিছত আমি পালো মেইন ভাৰ্বটো আমি বিশেষকৈ হেল্পিং অবলিক অক্সিলাৰি লিখিছো অৰ্থাৎ কেতিয়াবা আমি হেল্পিং আৰু অক্সিলাৰি ভাৰ্ব both are same meaning অৰ্থাৎ হেল্পিং টোৱে যিটো বুজায় অক্সিলাৰি ভাৰ্ব আমি মেইন ভাৰ্বৰ লগত যোগ কৰি কেনে হেল্পিং আৰু অক্সিলাৰি আমি ব্যৱহাৰ কৰিব পাৰো নাম্বাৰ 3 3 নম্বৰতে আমি ৰেগুলাৰ ভাৰ্ব R E G U L A R regular ঠিক আকৌ irregular I R R E G U L A R irregular. How many verbs already we have got? 3 verbs now. One more verbs I want to include here. আৰু এটা ভাৰ্বৰ বিষয়ে মই উল্লেখ কৰিব বিচাৰিছো transitive আৰু intransitive তোমালোকে এটা লিখি লব পাৰা প্ৰথম অৱস্থাত মই বিশেষকৈ প্ৰথমতে ভাৰ্বটো কাক কয় ক্ৰিয়া কাক কয় ইংৰাজী যেহেতু সাবজেক্টৰ বিষয়টো ইংৰাজী হয় সাধাৰণতে তোমালোকে এটা কাম কৰিবা ইংৰাজী বিষয়ৰ সদায় এটা গুৰুত্ব দিবা যে যিমান পাৰা তুমি ডেফিনিশ্যন বিলাক ইংৰাজীত মুখস্থ কৰিব কাৰণে চেষ্টা কৰিবা সো সেইকাৰণে মই লিখিছো যে verb is an action word অকল যদি verb বুলি কাক বুলি কোৱা হয় আমি ডেফিনিশ্যনটো এনেকৈ লিখিব পাৰোঁ আৰু বিভিন্ন প্ৰকাৰৰ verb যদি ভাৰ্বৰ বিষয়ে আমি আলোচনা কৰোঁ ঠিক তেনেদৰে আমি এনেকৈ আলোচনা কৰিম ওৱান টু হ'ল ষ্টেট যাক নেকি আমি ষ্টেটিক বুলি কওঁ দ্বিতীয়টো হ'ল একশ্যন যাক নেকি আমি ডাইনামিক বুলি কওঁ তাৰমানে গতিশীলতা ষ্টেট মিন্স মানে কি অৱস্থা বুজাবৰ কাৰণে যিটো ব্যৱস্থা কৰা হয় অৱস্থা ষ্টেট ঠিক আছে মেইন ভাৰ্ব আমি এটা বাক্য গঠন কৰিব যাওঁতে মেইন ভাৰ্বটোৰ প্ৰয়োজন হয় আৰু মেইন ভাৰ্বটোৰ যদি নাথাকে এটা সুন্দৰ বাক্য গঠন কৰিব নোৱাৰো ইফ ইউ ৱান্ট টু মেক এ সেন্টেন্স এনি সেন্টেন্স যিকোনো বাক্য যদি আমি গঠন কৰিব বিচাৰো তেতিয়া কি কৰিব লাগিব আমি প্ৰথমতে মেইন ভাৰ্বটো ব্যৱহাৰ কৰিব লাগিব আৰু মেইন ভাৰ্বৰ লগত আমি যে ইয়াত লিখিলো যে হেল্পিং আৰু অক্সিলাৰি ভাৰ্ব এই হেল্পিং আৰু অক্সিলাৰি ভাৰ্ব ব্যৱহাৰ কৰিব লাগিব এতিয়া আজি আমি আলোচনাৰ বিষয়টো হ'ল কি আমি এই দুটা বিষয় আমি আলোচনা কৰোঁ আমি এই দুটা বিষয় আমি আলোচনা কৰিব বিচাৰিছো তোমালোকে লিখি লব পাৰা ঠিক আছে এই দুটা আমি কাটি দিম আমি আলোচনা কৰিবলগীয়া বিষয়টো হ'ল এই দুটা বিষয় আমি আলোচনা কৰোঁ এতিয়া আমি উদাহৰণৰ সৈতে আমি যে ষ্টেটিক ভাৰ্ব কাক কয় একশ্যন ভাৰ্ব কাক আমি ডেফিনিশ্যনটো মই বৰ্ণনাহে কৰিছো এতিয়া যদি মই উদাহৰণৰ সৈতে তোমালোকক বুজাই দিব বিচাৰো নাম্বাৰ 1 ষ্টেট ভাৰ্ব আমি উদাহৰণ দিওঁ এক্সাম্পল e.g. example vyom 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 is 10 years old example 1 example 2 প্ৰণামিকা নাম কাৰোবাৰ নাম এটা লৈছো জাষ্ট তোমালোকে ধৰিলে নাম এটা মনত যিটো আহিছে সেইটোকে লৈছো নাম এটা ইয়াত ধৰি লওক মই লিখিলো নাম এটা প্ৰণামিকা প্ৰণামিকা was 9 years old Number 3, তিনটা উদাহৰণ দিব বিচাৰিছো আৰু নাম দেখিলো মই মনত পৰিলে সুভাজিতা SUVAS সুভাজিতা will be 11 years old sorry old 11 years old ঠিক আছে তিনটা বাক্য লিখিছো তিনটা বাক্য উদাহৰণটো ষ্টেট অৰ ষ্টেটিক ভাৰ্ব উদাহৰণ কি কাৰণ ষ্টেট আৰু ষ্টেটিক ভাৰ্ব হৈছে এই গোটেই বাক্য আমি ম্যাক্সিমাম ইয়াত এই যে কৈছিলো মই যে হেল্পিং অৰ অক্সিলাৰি ভাৰ্ব বুলি
মেক্সিমাম শব্দবিলাকত আমি কি কৰিছো হেল্পিং আৰু অক্সিলাৰি ভাৰ্ব ব্যৱহাৰ কৰিছো গতিকে ভিয়ম ইজ 10 years old তাৰমানে ইয়াৰ এটা অৱস্থা বুজাইছে অৱস্থা কিমান years old 10 years old এটা অৱস্থা ঠিক তেনেদৰে প্ৰণামিকা was 9 years old প্ৰণামিকা বয়স কিমান আছিলে 9 বছৰ আছিলে ইয়াৰ এটা কি বুজোৱা হৈছে অৱস্থা বুজোৱা হৈছে ঠিক তেনেদৰে সুভাজিতা will be 11 years old সুভাজিতাৰ বয়স কিমান হ'ব বুলি কৈছে 11 বছৰ হ'ব অৰ্থাৎ এই এনেকুৱা ধৰণৰ অৱস্থা বুজোৱাটো আমি কি বুলি কওঁ ষ্টেট বা ষ্টেটিভ বুলি আমি শব্দটো ব্যৱহাৰ কৰিব পাৰো ইংৰাজী সো এইকেইটা হ'ল ষ্টেট আৰু ষ্টেটিভ ভাৰ্বৰ উদাহৰণ আমি এনেকে ধৰণে বাক্য গঠন কৰি কেনে এই ষ্টেটিভ ভাৰ্বৰ বিষয়ে আমি আলোচনা কৰিব পাৰো নাম্বাৰ 2 টা কি এক্সন ইট মিন্স ডাইনামিক ইয়াত এটা স্থিতা অৱস্থা দেখাইছে ইয়াত অৱস্থাটো দেখাইছে ইয়াত কিন্তু একশন কৰা দেখা নাই একশন নোহোৱাৰ কাৰণে আমি কি কৰিব পাৰো ইয়াত ডাইনামিক বুলি শব্দটো আমি ব্যৱহাৰ কৰিব নোৱাৰো সেইকাৰণে ষ্টেট বা ষ্টেটিভ এটা অৱস্থা বুজোৱা হৈছে এটা ভাৰ্ব action it means dynamic action বুজোৱা আমি কিছুমান বাক্য য'ত থাকিব লাগিব action word থাকিব লাগিব এটো আমি তোমাকে লিখি লব পাৰা মই অকমান সময় দিছো 1 2 3 তিনটা উদাহৰণ তোমাকে লিখি লিখি লব পাৰা যে ষ্টেট আৰু ষ্টেটিভৰ উদাহৰণ ঠিক আছে এটা মই মোহাৰি দিছো এইবাৰ উদাহৰণটো আমি লিখো action word বুজাবলৈ বা action মানে য'ত নেকি ডাইনামিক গতিশীলতা প্ৰদৰ্শন কৰিবৰ কাৰণে আমি কিছুমান শব্দ ব্যৱহাৰ কৰিব পাৰো যেনেকৈ action word লগাই কেনে আমি action wordৰ আমি এক্সাম্পল হ'ব আমি আলোচনা কৰোঁ নাম্বাৰ 1 এক্সাম্পল মই লিখিলো ৰবি RABI ৰবি is playing badminton লিখি দিও BAD bad MIN badminton আৰু এটা উদাহৰণ দিও ৰূপম RUPAM ৰূপম is talking 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 next one Robi and Rupam are running ঠিক আছে এতিয়া আমি অ্যাকশন ওয়ার্ড these are the action sentences Robi is playing badminton that কি কৰা হৈছে মেইন ভাৰ্ব লগাইছো হেল্পিং ভাৰ্ব is লগাইছো হেল্পিং ভাৰ্ব আছে অক্সিলাৰি ভাৰ্ব থেকে ব্যৱহাৰ কৰিছো এটো বিষয়ে আমি আলোচনা কৰিম পিছত এতিয়া আমি যেহেতু অ্যাকশন ডাইনামিকৰ কথা পাতি আছো গতিকে Robi is playing badminton ইয়াত কি বুজাইছে অ্যাকশন it means dynamic number 2 is talking কথা কৈ আছে it's also dynamic অৰ্থাৎ গতিশীলতা প্ৰকাশ কৰিছে এটা দুইটা ৰবি and Rupam are running ৰবি আৰু ৰূপমে দুইজনে দৌৰি আছে it is also an action word we have written here the action word running talking playing these are all the action words okay তোমালোকে ইয়াত অসুবিধা আছে নেকি বুজি পোৱা বুট কৰি বুজি পোৱাৰ অসুবিধা হোৱা নাই যে ষ্টেট আৰু ষ্টেটিভ অ্যাকশন আৰু ডাইনামিক আমি ভাৰ্বৰ বিষয়ে আমি আলোচনা কৰি আছো দেখি এটো হ'ল ভাৰ্বৰ অ্যাকশন তোমাকে লিখি লব পাৰা উদাহৰণ verb ক্ৰিয়া verb is an action word ধুনীয়াকে লিখি লব পাৰা এটা spelling like action DYNAMIC dynamic MIC ঠিক আছে বা মহাইব পাৰ দিয়া ওকে
এতিয়া ভাৰ্বৰ ডেফিনিশ্যনটো আমি পালো এতিয়া আমাৰ ইয়াত এটা বস্তু থাকি গৈছে আমি এতিয়া ষ্টেট অৰ ষ্টেটিভ আৰু একশ্যন আৰু ডাইনামিকৰ বিষয়ে আলোচনা কৰিলো এতিয়া মেইন ভাৰ্বৰ বিষয়ে আমি আলোচনা কৰো মেইন ভাৰ্বৰ বিষয়ে আলোচনা কৰাৰ আগতে আমি প্ৰতিটো বাক্যতে মেইন ভাৰ্বটো আমি কেনেকৈ ব্যৱহাৰ কৰিম চাবা প্ৰথমতে আমি মেইন ভাৰ্বটো ব্যৱহাৰ কৰিবলৈ হ'লে আমি এটা ভাৰ্ব লৈ ল'ম আৰু এই মেইন ভাৰ্বটো কেনেকৈ অক্সিলিয়াৰী ভাৰ্ব আৰু হেল্পিং ভাৰ্বত কেনেকৈ ব্যৱহাৰ কৰিব লাগে এই গোটেইখিনি কথা আমি আলোচনা কৰিম প্ৰথমতে তোমালোকে এইখিনি মেইন ভাৰ্ব বা অক্সিলিয়াৰী ভাৰ্ব বিলাক মুখস্থ কৰিব লাগিব যেনেকৈ প্ৰেজেন্ট টেন্স পাষ্ট টেন্স আৰু পাষ্ট পাৰ্টিচিপল ফৰ্ম go when gone eat eaten see so seen এইবিলাক ঠিক আছে মই এটা ভাৰ্ব ধৰি ললো to be ধৰি ললো মই ভাৰ্ব এটা take এই take টো লগাই take টো কৰি পেলাই মই গোটেইখিনি দিয়ে তোমালোকৰ এখন টেবুলৰ দ্বাৰা কেনেকৈ তোমালোকে ঘৰত প্ৰেক্টিচ কৰিব লাগিব এই কথাটো মই জনাই দিছো আমি গোটেই মুঠতে টোটেল টেন্স প্ৰেজেন্ট টেন্স পাষ্ট টেন্স ফিউচাৰ টেন্স থ্ৰী টাইপ অফ টেন্সেছ ৰাইট তিনি প্ৰকাৰৰ টেন্স এতিয়া আমি 12টা টেন্সত কেনেকৈ আমি ভাগ কৰি কেনে দেখুৱাই এই ভাগখিনি টেবুলৰ সৈতে মই দেখাইছো চাবলৈ সৰ্বমুঠ টেন্সৰ সংখ্যা 12 প্ৰকাৰ মুঠ সাধাৰণতে আমি টেন্স তিনি প্ৰকাৰ এনেদৰে তুমি ক্লাছ 8 আৰু 9 ষ্টুডেণ্ট বিলাকে এনেদৰে প্ৰেক্টিচ কৰিবা ঘৰত TENS টেন্স আমি কেইটা পাওঁ টেন্স সাধাৰণতে প্ৰেজেন্ট PRESENT প্ৰেজেন্ট পাষ্ট future 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 very simple চাবা তোমালোকে এনেকৈ কৰি গ'লে তোমালোকে একদম মুখস্থ হৈ যাব যেনেকৈ বি ভাৰ্ব অক্সিলিয়াৰী ভাৰ্ব আৰু মেইন ভাৰ্ব উইদাউট মেইন ভাৰ্ব উইদাউট বি ভাৰ্ব তাৰ অবিহনে আমি কি কৰিব নোৱাৰো বাক্য শুদ্ধকৈ গঠন কৰিব নোৱাৰো গতিকে এইটো খুব এসেনশিয়েল মোষ্ট ইম্পৰ্টেণ্ট টেক ভাৰ্বটো ল'লো আমি চাৰিটা ভাগ কৰিব লাগিব প্ৰথমতে সৰু কৰিলো 1 2 3 4 একদম সিম্পল চাবা তোমালোকে একদম সহজতে এইখন মুখস্থ কৰি যাবা তোমালোকে ভাৰ্বটো ল'লো প্ৰেজেন্ট ইনডেফিনিট বা সিম্পল প্ৰেজেন্ট ইনডেফিনিট লিখিলো INDEFINITE বা সিম্পল প্ৰেজেন্ট SIMPLE simple present indefinite present continuous 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 okay present indefinite present continuous present perfect 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 এটা perfect লিখিলো কারণে perfect continuous লিখিলো CONTINUOUS continuous তোমালোকে এটা বেশ 12টা টেন্স আছে 12টা টেন্সক মনত থব কাৰণে একেবাৰে কৈছো প্ৰেজেন্ট ইনডেফিনিট প্ৰেজেন্ট কন্টিনিউয়াস প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স চাৰিটা past indefinite past continuous past perfect and past perfect continuous আঠটা future indefinite future continuous future perfect continuous 12টা এটা কথাটো হ'ল একেবাৰে সহজ আমি এনেকুৱা যিয়ে ভাৰ্ব নহওক ভাৰ্ববিলাকটো একচন ৱৰ্ড আমি যেতিয়া বাক্য গঠন কৰিব যাওঁ বুলি এটা ভাৰ্ব ল'ব লাগিব মেইন ভাৰ্ব গতিকে মেইন ভাৰ্বটো হ'ল একচন ৱৰ্ড তো এই একচন ৱৰ্ডটো ব্যৱহাৰ কৰিম এতিয়া প্ৰেজেন্ট সিম্পল প্ৰেজেন্ট বা সিম্পল বা প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ সাধাৰণতে টেক ভাৰ্বটো ল'লে কি হ'ব সাধাৰণতে টেক আৰু টেক্স টেক অথবা টেক্স প্ৰেজেন্ট ইনডেফিনিট আৰু এতিয়া মই অলপ আগতে কৈছিলো যে অক্সিলিয়াৰী ভাৰ্ব বা হেল্পিং ভাৰ্ব ইয়াতে লিখিছো টেকটো এতিয়া আমি অক্সিলিয়াৰী ভাৰ্ব হেল্পিং ভাৰ্ব ব্যৱহাৰ কৰিম কন্টিনিউয়াস টেন্সত সদায় কি কৰিব লাগিব is taking TAKING সৰু সৰু লিখি দেই বচন সৰু কাৰণ is taking am taking বুলি লিখিছো are taking very simple ঠিক আছে আৰু এই যে is taking am taking are taking it is depends upon the subject কি বুলি কয় this depends upon the subject কি কাৰণে subject যেনেকৈ I হলে I am হ'ব
he হলে he is হ'ব they হলে they are হ'ব সেইকাৰণে এই ভাৰ্বটো এনেকৈ ব্যৱহাৰ কৰিছোঁ প্ৰেজেণ্ট কণ্টিনিউয়াছ প্ৰেজেণ্ট পাৰফেক্ট প্ৰেজেণ্ট পাৰফেক্টত সদায় অক্সিলাৰি ভাৰ্ব কোনখিনি যে কৈ আছো এইবিলাক যিবিলাক মই মেইন ভাৰ্বৰ আগত কিটা ব্যৱহাৰ কৰিছোঁ these are all auxiliary verb or helping verbs মনত থোৱা ঠিক তেনেদৰে পাৰফেক্টতো আমি auxiliary verb বা helping verb be verb কি কি am is are was were have has আমি যে কথাখিনি কৈ যাম সেইখিনি কথাই উল্লেখ কৰিছোঁ ধুনীয়াকৈ প্ৰেজেণ্ট পাৰফেক্টত কি লিখিম আমি have take to হলে কি হ'ব taken has taken একদম সহজ সহজ হয় is a have or has to বহালো again I want to say here I want to tell that have and has also depends upon the subject have আৰু has to কিহৰ ওপৰত নিৰ্ভৰ কৰিব সাবজেক্টৰ ওপৰত নিৰ্ভৰ কৰিব সেইকাৰণে I হলে I have হ'ব he হলে he has হ'ব he has taken has taken এনেকৈ ব্যৱহাৰ কৰিব লাগে next present perfect continuous tense present perfect continuous tense আৰু এটা opposite লাগিব have been লাগিব ঠিক আছে have been taking continuously সদায় ing ঠিক আছে any problem কেটা হলো চাৰিটা 1 2 3 4 present indefinite present continuous present perfect continuous tense easy g verb অলপ আহিব present to তোমাক complete হ'ব next one past indefinite direct take to এটা take to হল continuous tense am taking past yes sorry am taking now past continuous tense was taking were taking সহজ না আমি বুজি পাইছো মেইন ভার্ব আৰু অক্সিলাৰি ভার্ব আমি শিকি আছো এতিয়া মেইন ভার্ব taking অক্সিলাৰি ভার্ব সদায় was লগত ing যুগ ঠিক আছে was taking were taking the next one is past perfect কি মূল ভাৰ্বৰ past participle form আৰু কি হ'ব লাগিব V verb যেনেকৈ আমি auxiliary verb বা be verb ব্যৱহাৰ কৰিছিলো এই কথা আমি আলোচনা কৰোঁ past এটো কি হ'ব have taken very simple past perfect continuous tense ঠিক তেনেকৈ past present continuous যেনেকৈ been লাগিছে তাতো been লাগিব মূল এইকেইটা বস্তু একে থাকিব অকল জাস্ট been to ভৰাই হ'ল had been taken ঠিক আছে future you know shall take will take ভবিষ্যত মই বুজাই দিম আৰু কন্টিনিউয়াস shall be taking will be taking okay will be taking right future perfect continuous future and every future continuous future perfect yes shall have taken s is l shall have taken will have taken okay next one is future perfect continuous shall have been taking shall have been গোটেই গ্ৰামাৰ টেন্স কৰিছো এটো ইমান ব্যৱহাৰ নহয় তৎসত্ত্বেও এইটা বস্তু খুব ইম্পৰ্টেন্ট shall have been taking will have been কিছুমান ছাত্ৰ ছাত্ৰী জানা দিব লাগে প্ৰত্যেকে হয়তো এখন জানা যিবিলাকে হেৰি অকমান অসুবিধা হৈছে তেখেতসকলে এই বৰ্ডখন তোমালোকে ধুনীয়াকৈ লিখি লোৱা বৰ্ডখনৰ ওপৰত গোটেই কথাখিনি ধুনীয়াকৈ একবাৰ লিখি লোৱা 1 মিনিট সময় দিছো মানে ধুনীয়াকৈ 1 মিনিট 2 মিনিট সময় ভিতৰত তোমালোকে বৰ্ডখন লিখি লোৱা
বোধকৰো তোমালোকৰ হৈছেগৈ এবাৰ মই স্পীড কৰি দিছোঁ তোমালোকে প্ৰত্যেকটো ভাৰ্ব টেক নহয় তাৰপিছত গো লগাই কেনে কৰিব পৰা ইট লগাই কেনে কৰিব পৰা চব এইমতে কৰি যাব টেন্স তোমাৰ দিবলৈ কমপ্লিট হৈ যাব সম্পূৰ্ণ টেন্সখিনি তোমালোকে বাক্য ধুনীয়াকৈ গঠন কৰিব পাৰিবা এইটো হ'ল মেইন ভাৰ্বটোৰ লগত আমি যেনেকৈ ভাৰ্বটো লিখিছিলোঁ ভাৰ্ব এতিয়া আমি কেই প্ৰকাৰৰ ভাগ আলোচনা দুই প্ৰকাৰৰ এটা হ'ল ষ্টেপ বা ষ্টেটিভ একশ্যন ডাইনামিক আৰু নেক্সট নাম্বাৰ 2 আছিলে কি মেইন ভাৰ্ব ইনক্লুডিং দ্য অক্সিলাৰি ভাৰ্ব অৰ হোৱাট হেল্পিং ভাৰ্ব এইখিনি লগাই কিনে আমি এই চাৰ্টখন যদি তোমালোকে কমপ্লিট কৰিব পৰা তেতিয়া সুন্দৰকৈ তোমালোকে বাক্য কাৰেক্টলি গ্ৰামেটিকেল কাৰেক্টলি তোমালোকে কি কৰিব পাৰিবা বাক্য গঠন কৰিব পাৰিবা গতিকে এইটো খুব ইম্পৰ্টেণ্ট ভেৰি ইম্পৰ্টেণ্ট অ'কে এতিয়া আমি ভাৰ্বৰ বিষয়ে আমি আলোচনা কৰিলোঁ এতিয়া ভাৰ্বৰ লগত আৰু কাষতে লাগি থকা এটা খুব ইংৰাজী গ্ৰামাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ বিষয় ভাৰ্বৰ কাষত লাগি থকা এটা হ'ল এডভাৰ্ব গতিকে এডভাৰ্ব ইজ অলছ' মষ্ট ইম্পৰ্টেণ্ট চ' এডভাৰ্বনো কি তাৰ বিষয়ে ভেৰি ব্ৰিফলি অতি চমুকৈ তোমালোকৰ ওচৰত অৱগত কৰিব বিচাৰিছোঁ তোমালোকে লিখি ল'বা ঘৰত এইবিলাক প্ৰেক্টিছ কৰিবা প্ৰেক্টিছ কৰিব লাগিব এটা ভাৰ্বছবিলাক লৈ লৈ প্ৰেক্টিছ কৰিবা ভাৰ্বৰ পিছত এতিয়া আমি এডভাৰ্ব The adverb nu ki ADVERB adverb. The adverb or definition to what English koi dim tumalagok moi likhe disu tumalage likhe pariba. Adverb ADVERBS adverbs tell us more about ABOUT more about verbs. Okay, it's a very simple definition. Very simple definition. আমি ভাৰ্বৰ বিষয়ে আলোচনা কৰিলো ভাৰ্বৰ বিষয়ে যিখিনি আলোচনা কৰিলো তাৰ পিছত adverbs tell us more about verbs. It means adverb ভাৰ্বে যিখিনি দিয়ে তাতকৈ বেছি ইনফৰমেশ্যন বিলাক দিয়ে এডভাৰ্ব তাতকৈ আমি বেছি ইনফৰমেশ্যন বিলাক পাওঁ এডভাৰ্বৰ জৰিয়তে যে উদাহৰণস্বৰূপে ফৰ এক্সাম্পল Rohim writes 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 neatly NEATLY neatly. Okay, number 1 example, number 2 example. Vyom আকৌ লিখিলো নাম্বাৰ ৰিপিট হৈছে নামটো Vyom walks 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 slowly SLOWLY slowly. Sorry, number 2. 1, number 2. Number 3. Rock team will link around. Rock team. Sorry. Team number. Yesterday. 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 Manjit लिखना. Yesterday. Manjit went to see the cinema. CINEMA
MA. When I लिखी लेता ना बैठे लिखी लो बाकी पूरा लिखी लो. These are the examples. Cinema. We stay there. We will stay there for a month. MONTH, month. Okay, just I have written 4 examples about verbs. Verb বিষয়ে আমি কেটা example লিখিলো 4টা example. গোটেই 4টা example তোমালোকে চাবা adverb বিলাক কেনেকৈ হেৰি কৰিবা আমি adverb লগে লগে we have to find out from here আমি কি কৰিব লাগিব ইয়াৰ পৰা adverb টো উলিয়াই লওঁ যেনেকৈ neatly, slowly. Okay, তাৰপিছত আৰু দুটামান শব্দ আছে ডিফাৰেন্স মই দেখাম when to see এই দুটা বস্তু এটা আমি adverb টা উলিয়াই দিওঁ adverb কি কৰা হয় how adverb কি দিছে how when আৰু where কি গান লিখিলো এই গোটেই বাক্যবিলাক তোমালোকে ভালকৈ মন কৰিবা চাবা ভালকৈ চোৱা যে ইয়াত লিখিছো ৰহিম writes neatly ৰহিমে neatly লিখে তাৰমানে হেণ্ডৰাইটিং হাতৰ আখৰখিনি আমি গম পালো দেখিনি খুব পৰিষ্কাৰ কৰি লিখে এই কথাটো বুজাইছে ঠিক তেনেদৰে ভিয়ম walks slowly ভিয়মে লাহে লাহে খোজ কাঢ়ে দেখুৱাইছে এই দুটা বাক্যত আমি কি ব্যৱহাৰ কৰিম এইকেইটাৰ ভিতৰত আমি কোনটো ব্যৱহাৰ কৰিম এটা ধৰণৰ প্ৰশ্ন আহি যাব পাৰে ইয়াত কি মানে ইন্ডিকেশন কৰিছে অৰ্থাৎ কি ক'ব বিচাৰিছে চাবা ৰহিম writes neatly আমি মেইন কনসেপ্ট আমাৰ ভাৰ্ব দেই নট সৰি এটা মেইন কনসেপ্ট এটা so ৰহিম walks neatly কেনেকৈ লিখে how it is determined with how কেনেকৈ লিখে কেনেকৈ neatly লিখে slowly খোজ কাঢ়ে কেনেকৈ খোজ কাঢ়ে তাৰ পিছত আমি দ্বিতীয় বাক্যটো লিখিছো yesterday মনজিত went to see the cinema yesterday মানে হল কি যোৱাকালি মই অসমত ভাঙনি নকৰিলে হ'ব যোৱাকালি মনজিতে সিনেমা চাবলৈ গৈছিল মই ধৰিলো সিনেমা চাবলৈ গৈছিল ঠিক আছে তো yesterday মনজিত went to see the cinema when the question is arise when the information দিছে ইয়াত গতিকে ইয়াত আমি কি কৰিব ব্যৱহাৰ কৰিব পাৰিলো when our information okay. The last sentence is we will stay there. Okay? We will stay there. আমি ক'ত থাকিম গৈ we will stay there তাত থাকিম then represents where এটো where represent কৰিছে okay এটো where represent কৰিছে we will stay there for a month ক'ত থাকিম আমি তাত থাকিম এতিয়া আমি how when আৰু where these are the most important for adverbs we have to identify like this এনেদৰে আমি কি কৰিব লাগিব identify কৰিব লাগিব so আমি এটা verb শিকিলো adverb শিকিলো without verb we can't make sentence আমি verb নজনাকৈ শুদ্ধকৈ বাক্য গঠন কৰিব নোৱাৰিম গতিকে ইংৰাজী গ্ৰামাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল কি হয় এই ভাৰ্ব আৰু এডভাৰ্বছ আমি এতিয়া উদাহৰণস্বৰূপে এই গোটেইখিনি আমি আয়ত্ত কৰাৰ পিছত এইখিনি আমাৰ কনসেপ্টটো ক্লিয়াৰ হোৱাৰ পিছতহে আমি বাকি এক্টিভিটিবিলাক কৰিবলৈ সুবিধা হ'ব তোমালোকৰ এটা বিদ্যালয়ৰ ক্লাছ 8 হওক বা 9ত কিছুমান কোৱেশ্চন আহিব এক্টিভিটিবিলাক কৰিবলৈ আহিব তাত এইবিলাক শুদ্ধকৈ এইবিলাক জানি ল'ব লাগিব তেতিয়াহে তুমি বাকি কামখিনি আগবাঢ়ি যাব পাৰিবা গতিকে আমি এডভাৰ্ব শিকিলো আৰু ভাৰ্ব শিকিলো এতিয়া আমি ক্লাছ অকমান লিখি লোৱা তথাপিও যদি লিখিব বিচাৰিছে তোমালোকে অকমান লিখি ল'ব পাৰা adverb verb tell us more Rahim writes neatly Vyom walks slowly yesterday Manjit went to see the cinema we will stay there for a month any doubts I think you have no any doubts verb and adverbs ঠিক আছে
আমি এইখিনি মহৰ এতিয়া আমি আৰু এটা বিষয় আমি এটা মেইন বিষয় এটালৈ যাম মেইন বিষয়টো তোমালোকৰ এইখিনি মই সকলো কাৰণে সুবিধা হোৱাকে বুজাই দিছো তোমালোকৰ প্ৰেক্টিচ কৰিবা নিশ্চয় পাৰিবা এটা দ্বিতীয় কথাটো হ'ল কি আমি এইখিনি কৰাৰ পিছত এতিয়া আমি ভাৰ্ব শিকিলো এডভাৰ্ব শিকিলো এতিয়া আমি কি কৰিব লাগিব বাক্য গঠন কৰিব লাগিব এতিয়া বাক্য গঠন কৰিব হ'লে আমাৰ এক্টিভিটি বিলাক আছে তো সেই এক্টিভিটি বিলাক আমি চাব লাগিব এক্টিভিটি বিলাকৰ ভিতৰত মই স্পেচিয়েলি আমাৰ ক্লাছ সানবিম যিখন নেকি আমাৰ ৰিডাৰ ক্লাছ 8ত এখন লেটাৰ ৰাইটিং এখন আছে খুব ধুনীয়া সেই লেটাৰ ৰাইটিংখন লিখাৰ লগে তোমালোকে ক্লাছ 8ত যদি লেটাৰ ৰাইটিংখন যদি শিকি যোৱা এতিয়া ক্লাছ 9 10ৰ কাৰণে তোমালোকে একো অসুবিধা নহ'ব গতিকে মই সেই এটা জাস্ট এটা মডেল মই আৰ্কি তোমালোকক দেখাই দিব বিচাৰিছো কেনেকৈ হাউ টু ৰাইট লেটাৰ টু ইয়োৰ ফ্ৰেণ্ডলৈ তুমি কেনেকৈ লেটাৰ লিখিবা তাৰ বিষয়ে অকণমান বুজাই দিব বিচাৰিছো কুৱেশ্যনটো এনেকৈ আহিব তোমালোকে এনেকৈ হয়তো বদলি হৈ থাকিব পাৰে চাই ল'বা write a letter to your friend F-R-I-E-N-D write a letter to your friend inviting I-N-V-I-T-I-N-G inviting him him ল'ৰা হ'লে him হ'ব her তুমি এখন চিঠি লিখা কাক লিখা write a letter to your friend inviting him her to your house তোমাৰ ক'লে মাতিবলৈ তোমাৰ ঘৰলৈ মাতি কিনে write a letter to your friend inviting him her to your house during ৰঙালী বিহু এতিয়া ৰঙালী বিহু আহি আছে ৰঙালী বিহু হলিডে ৰঙালী বিহুত হলিডে পোৱা যায় গতিকে বন্ধুলৈ তুমি এখন চিঠি লিখা প্ৰশ্নটো লিখিবা write a letter to your friend inviting him her to your house during ৰঙালী বিহু হলিডে ৰঙালী বিহু হলিডে তোমাৰ বন্ধুলৈ এখন চিঠি লিখা আৰু এটা লিখিব পাৰা তোমালোকে ইয়াত বেকেটত লিখে in your letter ডাইৰেক্ট লিখা হয় include in your letter what special thing special S-P-E-C-I-A-L wordখন সৰু কাৰণে ডাঙৰ ৰাখা আছে what special item made your mom M-O-M বুলি লিখা mom ঠিক আছে প্ৰশ্ন লিখি লোৱা ধুনীয়াকৈ প্ৰশ্নটো লিখা এক মিনিট সময় দিছিলোঁ প্ৰশ্ন লিখিবৰ কাৰণে এক মিনিট সময় মই আনচাৰ কৰা ধুনীয়াকৈ মই ফৰ্মেটখন কেনেকৈ লিখি চিঠি লিখাৰ প্ৰচেছটো কেনেকৈ লিখা দেখাই দিম ধুনীয়াকৈ ওকে এটা মই আনসারটা লিখো গোটেই আনসারটো মই তোমালোকক ডিটেইলছ লিখি তোমালোকক কাৰণ মই
অলৰেডি ভাৰ্ববিলাক কেনেকৈ ব্যৱহাৰ কৰে তেতিয়া বিষয়টো মই লিখি দিছোঁ আৰু ফৰ্মেটটো কেনেকৈ চিঠি লিখাৰ প্ৰচেছটো কেনেকৈ লিখে সেই কথাটো অকণমান দেখাই দিছোঁ তোমালোকে সদায় ৰাইট হেণ্ড চাইডৰ পৰা এইফালে 1 ইঞ্চি বহীখনত এৰি দিবা ঠিক আছে 1 ইঞ্চি এইফালে এৰিবা 1 ইঞ্চি এইফালে এৰি দিবা তাৰপিছত তুমি লিখিবা 1 ইঞ্চি ইয়াৰ পিছত বৰ্ডখন সৰু কাৰণে মই ওপৰত লিখিছোঁ এইফালে 1 ইঞ্চি এইফালে এৰিব লাগে মই ওপৰত লিখিছোঁ মাই এনেকৈ লিখিলেও হ'ব তলত এটা আহিবি মাই ডিয়াৰ ফ্ৰেণ্ড ডাইৰেক্ট নামটো ডিয়াৰ ৰূপম লিখি দিলোঁ মই My dear friend Rupam. My dear friend Rupam. ঠিক আছে তাৰপিছত তুমি চিঠিখন লিখিছা তুমি চিঠিখন লিখাৰ তোমাৰ ইয়াত তুমি ধৰি লোৱা ষ্টুডেণ্ট অফ ক্লাছ 8 তোমাৰ নিজৰ স্কুলখনৰ নাম দিয়া লিখিবা ইয়াত তোমাৰ স্কুলখন লিখিলা লিখি দিলোঁ BK High School শৰ্ট ফৰ্মত লিখিলোঁ তাৰিখ লিখিবা ডেট তাৰিখটো ধৰি লোৱা আজি 13 তাৰিখ 14/2020 okay then to right hand side of you have to write here date now you start from here okay ইয়াৰ পৰা তোমালোকে আৰম্ভ কৰিবা চিঠিখন যে এট মাই ডিয়াৰ লিখিলা তুমি সদায় এটা পেৰাগ্ৰাফ এৰি ইমানখিনি লিখিবা সেকেন্ড পেৰাগ্ৰাফ জাস্ট সেকেন্ড পেৰাগ্ৰাফ ইয়াৰ পৰা লিখি যাবা প্ৰথম লিখিব পাৰা আৰম্ভণি at the outset please please accept accept my heartful love okay full stop at the outset please accept my heartfelt love I am now well তুমি এখন তোমাক লিখিব লাগে I am now well I am now well by the grace of God mother তোমাৰ ধৰি লোৱা sister আছে লিখিলা mother and sister are also pulling on well দুইটা তোমাৰ দুটা ঘৰত নাই তোমাৰ দুটা বেলেগত থাকে চাকৰি করতে বেলেগত আছে এটা তুমি দেউতাৰ বিষয়ে লিখিব পাৰা at the outset please accept my heartful love I am now well by the grace of God mother and sister are also pulling on well father did not come home last 3 months যেটা দূৰত থাকে ডিস্ট্ৰিক্টৰ বাহিৰত থাকে 3 মাহ অহা নাই did not come home last 3 months THREE 3 months now he is in Guwahati ঠিক আছে এনেকৈ চিঠিখন আৰম্ভ কৰিলা আৰু দেউতা এই চিঠিখনত আকৌ দেউতা আহিব বিহুত আহিব সেই কথাটো লিখিব পাৰা এই গোটেইখিনি কথা অন্তৰ্ভুক্ত কৰি যে তোমালোকে 1 মিনিটৰ ভিতৰত তুমি লিখিবা তোমালোকৰ সুবিধা হোৱাকৈ প্ৰত্যেকে লিখিলা এইটো হিলত তোমালোকে পাৰিলে চিঠি লিখিবলৈ চেষ্টা কৰিবা আৰু শেষৰ অংশ আছে মই দেখাই দিম ধুনীয়াকৈ লিখি লোৱা এতিয়া
এতিয়া ইয়ালৈকে তোমালোকে এখন ফৰ্মেল তোমাৰ কথাখিনি লিখিলা তোমাৰ বন্ধুজনক মাতিবলগীয়া কথাখিনি তাৰ মাজত ইয়াৰ পৰা আৰম্ভ কৰিব এটা কথা তোমাৰ ইমানকে লিখিব নালাগে বেছি দীঘল খুব আজিকালি কুৱেশ্যনৰ মাৰ্কছটো অকণমান কম কৰি দিছে তোমালোকৰ গতিকে বেছি বৰ্ণনা কৰি লাভ নাই মেইন কথাকেইটা তাৰপিছত ইয়াৰ পৰা লিখি যাব পাৰা মেইন কথা এটা কণ্টিনিউ লিখিব পাৰা ডাইৰেক্ট লিখিবা you know that একে কণ্টিনিউ কৰি আছে দেই you know that UKNO we know that Rongali Bihu RONGA Rongali Bihu BIAC Bihu here celebrated CELEVRATED celebrated pomp and gain pomp and gaiety GAITY অতি চমুকে মই লিখিছো তেনেকে চেলিব্ৰেচন কৰা হয় সেইটো কথা লিখা আছে so I'll লিখিব partner so I would like to invite তাৰপিছত লিখিবা I would like to invite to enjoy together আমি একেলগে আমি কি কৰিম এনজয় কৰিম invite enjoy together একেলগে আমি এনজয় কৰিম we will dance together we will sing together we will do something and we will eat something special things ঠিক আছে এই গোটেইখিনি কথা কি খাম পিঠা বনা খাম কিন্তু তুমি টেনচন লৈ মই লিখাই দিলো না তেনেকে লিখিবা তাৰ পিছত হেফল লিখিবা তোমাকে চিঠিখনত সামৰি মাৰিবা ধুনীয়াকে সামৰি মৰাৰ পিছত কি কৰিবা তোমালোকে don't say লিখিবা এখানে মহাই দিছো সেকেন্ড ব্যাকআপ করে লিখিবা don't say no বুলি নকবা নাহো বুলি নকবা মানে আৰু নাহো বুলি নকবা ঠিক আছে বাইকিনি এনেকে কৰি পেলাই your এখত লিখিবা your loving friend your loving friend আমক তোমাৰ নাম লিখিবা স্কুলখনৰ নাম লিখিবা etc যলৈ চিঠিখন পঠা যাতে পঠাবা তুমি চিঠিখন তাত ইয়াত লিখিবা তেখেতৰ নাম এনে মাই ডিয়াৰ ফ্ৰেণ্ড ৰূপম ফুল এড্ৰেছ ৰূপম ফুল এড্ৰেছ ৰূপম গগৈ ৰূপম বৰুৱা or গগৈ etc আমকৰ এড্ৰেছ ডিস্ট্ৰিক্ট আমক তেনেকৈ লিখিবলৈ চেষ্টা কৰিব এইটো এটা মই জাস্ট চিঠি লিখাৰ প্ৰসেস আৰু হেডটো দেখাই দিছো তাৰ পিছত তোমালোকে এই গোটেইখিনি কাম কৰাৰ পিছত ইংৰাজী মই ভেৰি ব্ৰিফলি কৰিছো বহুত কিটা কথা হৈছো বহুত ফাষ্ট হৈছে স্পীড কৈছো এইখিনি তোমালোকে কিমানখিনি আয়ত্ত কৰিব পাৰিছা it depends upon yourself you have to practice at home তাৰ পিছত তোমালোকে ভয়েস সেন্স এটা খুব গুৰুত্বপূৰ্ণ বিষয় আছে এই ভয়েসটো কৰিব পাৰিবা ভয়েস সেন্স কৰোঁতে এটা খুব ভেৰি ব্ৰিফলি মই 2 মিনিটৰ ভিতৰত তোমালোকক ক'ব বিচাৰিছো ভয়েস সেন্স তোমালোকে কেনেকৈ কৰিবা যেনেকৈ ম্যাথছ কৰিব হ'লে তোমালোকে a + b a square plus twice ab plus b square এনেকৈ থাকে ঠিক ভয়েস সেন্স কৰিব মানে একদম সিম্পল এটা যেনেকৈ go and got eat and past participle form এটা খুব লাগে তো এইখিনি কথা তোমালোকে গুৰুত্ব দিবা তো ভয়েস সেন্স কৰিব হ'লে তোমালোকে কি কৰিব লাগিব এটা থিওৰি আছে সাবজেক্ট
be ভাৰ্বৰ টেন্স ঠিক আছে মূল ভাৰ্বৰ past participle form এনেকে লিখিছো দেই মূল ভাৰ্বৰ বুজিব কাৰণে past participle form past participle CIPLE participle form কি জানা subject verb your tense মূল ভাৰ্বৰ past participle form active voice বাকি থকা অংশ ৰ বাকি থকা অংশ class by preposition ঠিক আছে preposition আৰু lastly কি হলো class object we'll answer very briefly as for example we eat rice active voice বাকি থকা অংশ ভাৰ্ব এইবিলাক বস্তু ইয়াত নাই very simply কৰিছো যেনেকৈ এইটো হল active voice passive voice যাৰ ডাইৰেক্ট মেইন ভাৰ্বটো আমি এইটো আছে তাৰ পিছত কি আছে অবজেক্টটো সাবজেক্ট হিচাপে বহায় rice এইটো কোন টেন্সত আছে চাব লাগিব rice is past participle form eat and rice is eaten by we হলে কি হয় us okay তেনেকৈ মানে টেন্স কৰিবৰ কাৰণে তোমালোকৰ খুব সৰি ভয়েস চেঞ্জ কৰিবলৈ মানে বাক্য ভয়েস মানে অসমীয়া বাক্য কৰিবৰ কাৰণে সুবিধা হ'ব আৰু ঠিক আছে আজি বহুত স্পিড কথাখিনি ক'লো অনাগত দিনত তোমালোকক আকৌ লগ পাম তেতিয়া আমি ডিটেইলছ আমি আলোচনা কৰিম থ্যাংক ইউ ফৰ ওয়াচিং